নমস্কাৰ সকলোকে। এয়া মই আটা অকণমান আৰু নিমখ অকণমান এনেকৈ মঠি ল'লোঁ ধুনীয়াকৈ। নাৰিকল এটা থোৱা আছিলে, ভাবিলোঁ কিবা এটা বনাওঁ। পিঠাগুড়ি হ'লে ভাল বাৰু মহুৰা পিঠা বনাবলৈ। নাৰিকলখিনি মিক্সাৰ গ্ৰাইণ্ড কৰি চেনিৰ লগত অকণমান ভাজি লৈছোঁ। কেৰাহীখন দেখি নক'ব অকল লেতেৰা বুলি, মোৰ নাৰিকল ভজা কেৰাহী নাই বৰ্তমান। এনেকৈ ভাজি লৈ ধুনীয়াকৈ আটাৰে বনাইছোঁ, পিঠাগুড়ি হ'লে বেছি সোৱাদ লাগে। ধুনীয়াকৈ বল বনাই তাৰে ভিতৰত নাৰিকলখিনি দি, আটাৰে অৱশ্যে বনাই পোৱা নাই, আজিয়ে ফাৰ্ষ্ট বনাইছিলোঁ, কিন্তু খাবলৈ টেষ্টি হৈছিলে দেই। এনেকৈ নাৰিকল ভজাখিনি ভিতৰত দি, মহুৰা পিঠাটো যেনেকৈ বনাই সেনেকৈয়ে বনাইছোঁ, খালি মোৰ পিঠাগুড়ি নহয় আটাৰে বনাইছোঁ। আটাখিনি ধুনীয়াকৈ গৰম পানীৰে সানি লৈছিলোঁ, কেৱল মাত্ৰ নিমখ অকণমান দিছিলোঁ। নিমখখিনি দিয়ে সানি লৈ এনেকৈ মহুৰা পিঠা নিচিনাকৈ বনাইছোঁ। ধুনীয়াকৈ এনেকৈ বল বনাই ভিতৰত নাৰিকল ভাজিখিনি দিছিলোঁ। মোৰ এটা প্ৰব্লেম হ'ল, মিক্সাৰ গ্ৰাইণ্ডত নাৰিকল মই দি পোৱা নাছিলোঁ, আজিয়ে দিলোঁ, কিন্তু মোৰ ভালকৈ মিহি নহ'লে নাৰিকলখিনি, কিয় জানো। সৰু সৰু টুকুৰা কৰি কাটি দিছিলোঁ। এনেকৈ ধুনীয়াকৈ বল শ্বেপটো বনাই লৈছোঁ মহুৰা পিঠাৰ ভিতৰত এইটো পিঠা খাই মই বহুত বেছি ভাল পাওঁ। পিঠাগুড়ি নাই বাবে ভাবিলে আজি আটাৰে বনাইছা। বহুতে শুনিছোঁ মই আটাৰেও বনাই বুলি, কিন্তু আজি নিজে বনাই চালোঁ। আৰু তাতে পানী উতলিব দিছিলোঁ, পানী উতলাত পিঠাকেইটা তাত পেলাই দিলোঁ, ধুনীয়াকৈ উতল আহিব দিলোঁ। 15-20 মিনিটমান আছিলে, গৰম পানীৰে যিহেতু সানিছিলোঁ, 15 বা 20 মিনিট সময় উতলিব দিছিলোঁ। দি তাৰপিছত ধুনীয়াকৈ পানীটো নোহোৱা কৰি ওলাই ল'লোঁ। এইকেইটা দেখিবলৈ ধুনীয়া হৈছিলে। বাবু খাই খুব ভাল পালে। আপোনালোকে কেনেকুৱা পালে জনাব।